गुरु ब्रह्मा गुरु विष्णु गुरु देवा महेश्वरा गुरु साक्षात् परम ब्रह्म तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे नमः
কালকেতু মহারাজ ৰাতিপুৱাবলৈ আৰু কিমান বাকী কালকেতু মহারাজ হৌৱা পূব আকাশত সূৰ্যদেৱ উদ্ভাসিত হওঁ হওঁ এৰা কালকেতু মহারাজ একোচনি মাথো ভনিতি দৈয়কে মোৰ ৰাজ কাৰেং সদা কৰি তাইও আজি গুচি যাব পৰৰ গৃহলৈ এ নিষ্ঠুৰ কংসৰ হৃদয়ৰ কোনোবা কোণত কিহে যে নাচি অকস্মাতে কৰিছে আঘাত মহারাজ কন্যা সম্প্ৰদান কি যে এক মৰ্মান্তিক কালকেতু মহারাজ এয়াই হৈছে জগতৰ চিৰন্তন নীতি পুত্ৰ হলে পৰৰ কন্যাই গৃহ শোভা কৰে আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলৈ গতিকে আপুনি দুৰ্বল নহব মহাৰাজ বাৰু কালকেতু মহাৰাজ বৰযাত্ৰী উলটি যোৱাৰ সময় প্ৰায় সমাগত আছেনে প্ৰস্তুত সকলো সম্ভাৰ ৰথি হয় হস্তি সকলো প্ৰস্তুত আছে মহাৰাজ তথাপিও তুমি পুনৰবাৰ ভালদৰে সকলো কৰিবা নিৰীক্ষণ ভগিনীৰ যাত্ৰাত কৌতুৱে যেন একো বাদ পৰি নৰয় ভাল মহাৰাজ
দৈয়কী স্নেহর ভগিনী দৈবকী স্নেহর সুযোগ্য বসুদেৱ মহারাজ আজি এই শুভ লগ্নৰ মহেন্দ্ৰ ক্ষণত কংসৰ অযাচিত হিয়া ভৰা আশীৰ্বাদ যাচিল দুয়োকে বিবাহ যদিও দেৱতাৰ নিবন্ধ তথাপিতো উপযুক্ত পাত্ৰৰ হাতত স্নেহৰ ভগ্নীক কৰি সমৰ্পণ আজি কংসই লভিছে অপাৰ আনন্দ স্নেহৰ ভগ্নী দৈবকী মোৰ কৰ্তব্যৰ তাৰণাত পৰি যদিও বা মই কেতিয়াবা কৰিছিলো কঠোৰ ব্যৱহাৰ আজি এই বিদায় বেলাত সকলো তোৰ দাদাৰ মুখলৈ চাই পাহৰি যায় ধন্য ধন্য আজি মথুৰাপুৰী ধন্য আজি মথুৰা ৰাজন সুসজ্জিত ৰথত দুয়ো কৰি আৰোহণ যাত্ৰা কৰা শুভক্ষণে নিজ গৃহলৈ মহারাজ মহাভাগ্য মোৰ তুমি হেনে মহারাজৰ ভগ্নীৰ লগত আমাৰ বৈবাহিক সম্বন্ধ স্থাপন হ'ল এই সম্বন্ধ যাতে মধুময় হয় তাৰেই আশীষ বিচাৰিছো অতি মধুৰ প্ৰাৰ্থনা তোমাৰ আয়তীসকল মাংগলিক উৰুলিধ্বনিৰে দৈয়কীক জনোৱা বিদায় সম্ভাষণ কালকেতু আছেনে প্ৰস্তুত ৰথ দৈয়কী বিদায়ৰ বাবে মহারাজ সুবৰ্ণ ৰথ প্ৰস্তুত আছে সিংহদ্বাৰত মাত্ৰ আপোনাৰ আদেশৰ প্ৰয়োজন বলা মিত্ৰবৰ নিজেই মই ৰথৰ ধৰিবাক জৰি আনন্দ মনেৰে ৰথ কৰি সঞ্চালন থৈ আহো দুয়োকে অদূৰত সাবধান সাবধান কংস যে দৈবকীৰ বিপদ মম
আবুং পাহৰাজি মূৰ্খ কংসতই স্নেহৰ ভগ্নীটোৰ সেই দৈৱকীৰ গৰ্ভজাত অষ্টম পুত্ৰই সংহাৰ কৰিব তোক অৱলীলাক্ৰমে মৰণৰ দিনটোৰ দুৰন্ত সুৰ চবু চাপি আহে দিনে দিনে তাৰে আজি অপূৰ্ব সূচনা তাৰে আজি অপূৰ্ব সূচনা সঁচা অতি সঁচা মনত পৰিছে সেই ধৈৰ্যতিৰ বৰ আপোন পহৰা হৈ আনন্দতে আজি পাহৰিছো আপোনাৰ বহুত ভৱিষ্যত অৱধান কৰি দিছে আকাশী বাণীয়ে ওৰাই দিছে মোৰ কৰ্তব্য নিজৰ তালৈকেতো ঘৰুৱা বিজুলী বেগে তীক্ষ্ণ তৰোৱাল আনন্দৰ উন্মত্ত পজা পলাওক লৰি মিত্ৰ মোৰ কোনো নাই শত্ৰু সকলো বধ কৰা যাকেই যতেই পোৱা বলিয়া দতাল হাতী তুৰন্তে অনাই মেলি দিয়া জোৰে প্ৰজাগৰত আনন্দৰ উৎসৱ হওক ধ্বংসৰ ধুমুহা কালকেতুর মুক্ত খিয়ে অহর দিকে করে তারাই কামনা দুবাহুর অখিম শক্তি মোর উথলি উঠিছে পথ করিমে যাকেই যতেই পাবে এ ফালর পরা মথুরা তাজি এনে প্রলয়র করিমে ঘোষণা জীবমত্তই ভাস্মীভূত হই থলের লাগাতে বিলীন হই যাব বসুদেৱ মহারাজ নতুন মিতি স্নেহৰ ভগ্নী দৈৱকী ভৱিষ্যত ভাগ্যলিপি মোৰ অনিলানে দুয়ো কাণ পাতি যি মিলন বন্ধনেৰে বান্ধি দিলো তোমালোক দুয়োটিকে এই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰেই কংসৰ মৰণ কিন্তু কংসৰ মৰণ জানো ইমান সহজ ইয়া ভৰা যি আশীৰ্বাদ কৰিছিল প্ৰদান তাৰেই আজি সুন্দৰ প্ৰতিদান কি কৰিবা বসুদেৱ হঠাতেই অমৃত গৰল উঠিল স্নেহ মমতা দি আছিল যত মানে বিসৰ্জিল সকলোটি এই মুহূৰ্ততে অমন্ধৰ নাগপাত দলিয়াই অৰ্ঘঘাতে দৈৱকীৰ কৰি শিৰচ্ছেদ মুক্ত হব খোজা মৃত্যুৰ দ্বাৰ
প্ৰথমে বিৰুদ্ধ কৰি চিৰকাললৈ দৈয়কী এই তৰোৱালৰ আস্বাদ গ্ৰহণ কৰ। ধৈৰ্য ধৰা কংকানন, অধৈৰ্য নহবা। বিপদত ধৈৰ্য ধৰাই জ্ঞানী লোকৰ কৰ্তব্য। স্তব্ধ হোৱা বসুদেৱ, মই তোমাৰ কোনো মতামত শুনিবলৈ ইচ্ছা নকৰোঁ। দাদা, কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যু দণ্ড আজি। কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱৰ নামত কিয় কলংক কাটিছা দাদা? কিয় দাদা, কিয়? নাই তোৰ একো অপৰাধ। অপৰাধী নুহে কোনো মথুৰাৰ প্ৰজা। যত মানে অপৰাধ সকলো কংসৰ। কি কোৱা বসুদেৱ? কোনে জানে, কোনে কৰে কিবা অপৰাধ? কবলৈ কিবা আছে মোৰ, কলে জানো শুনিবা সঁচা। ৰাজা বীৰ তুমি, সৰ্ব শক্তিমান, সকলো কৰিব পাৰা আপোন ইচ্ছাৰে। সঁচা হওক মিছা হওক, ন্যায় বা অন্যায়, সবাৰে বিধান হৈ ইচ্ছাতে তোমাৰ। সেই গৰ্বতে গৰ্বিত তোমাৰ শিৰে সীমাতি লংঘিছে। হত্যা কৰি ভগ্নী নিজৰ মৰণকো ৰুধিব খুজিছা। পৰিহাস নালাগে কৰিব। তোমাৰ কথাই সঁচা। ৰজা মই সৰ্বশক্তিমান, যেনে ইচ্ছা তেনে কৰিম বিধান। দৈয়কীক কৰিম সংহাৰ। তাৰ পাছত চাম ভালকৈ দৈয়কীৰ গৰ্ভজাতস্তম সন্তানে কিদৰে কৰিব পাৰে কংসক নিধন। আজু হ দৈয়কী তই মৃত্যুৰ নিমিত্তে। সাজু আছো দাদা, প্ৰত্যেক মুহূৰ্ততে। কিন্তু দাদা, ধুৰুপ জানিবা, বীৰ তুমি, সৰ্বশক্তিমান। তথাপিতো আজি দেখা পাই সন্মুখত আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা। জীৱা দৰে তুমি গপিছা ভয়ত। এই দৈয়কীয়ে মৃত্যুৰ নামত বিচলিত নহয় জানো? হয় যদি মৃত্যু মোৰ স্বামীৰ ৰাগত, তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি হাঁহি হাঁহি কৰিম গ্ৰহণ দাদা। হাঁহি হাঁহি কৰিম গ্ৰহণ। সঁচা কথা মহাৰাজ, এনে কাৰ্য অতি অশুভনীয়। নাৰী হত্যা, ভগিনী হত্যাৰ কলংকৰ কালিমা আনি সহ্য ৰখি বিনা প্ৰয়োজনে ৰঞ্জিত কৰিবা। সুখ ভোগ আবেগৰ বশীভূত হৈ কৰা যদি এনে নিজ কাম, জগতৰ বীৰৰ সমাজে শত মুখে কৰিব গঞ্জনা।
নলব তোমাৰ নাম লাজতে ঘৃণাতে আৰু তাৰেই ভয়ত কাল হৰিপ্ৰিনী মৃত্যু দুটাক স্থান দিম আপোন গৃহত বঢ়িয়া তোমাৰ যুক্তি হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বসুদেৱ তাৰো আছে সহজ উপায় দৈৱকীও থাকিব দিয়া না তোমাৰো একোকে ৰাজা নহব অনিষ্ট কৰচোৰে মই মিনতি কৰিছো দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দান তাৰ পৰিৱৰ্তে ৰাজা দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হ'ব সেই মুহূৰ্ততে এটি কৰি তুলি দিম তোমাৰ হাতত হত্যা কৰি নিষ্কণ্টকে হবা তুমি নিজ ইচ্ছা মতে অসম্ভৱ স্বামী অসম্ভৱ পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱ শিশু সৰল নিষ্পাপ সিহঁতৰ প্ৰাণৰ বিনিময়ে জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন স্বামী জীৱন ভিক্ষাৰ মোৰ নাই ভালদৰে ভাবিছো বসুদেৱ পাৰিবানে সঁচাকৈয়ে প্ৰতিজ্ঞা কৰিব পালন পাৰিবানে বিসৰ্জিব সন্তানৰ স্নেহ যদি পাৰা নাই মোৰ অপুৱা পুত্ৰী তোমাৰ মুখলৈ চাই দিব পাৰো মুক্তি দৈৱকী শক্তিধৰ নৰপতি তুমি প্ৰজা আমি আশ্ৰিত তোমাৰ দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে তুমি আপোন ইচ্ছাৰে প্ৰতি মুহূৰ্ততে কাঢ়ি নিব পাৰা যিবা আছে সকলো আমাৰ তথাপিও কওঁ শুনা ৰাজা মিছা মই নকওঁ কদাপি প্ৰাণান্তেও প্ৰতিজ্ঞা মই কৰিম পালন এয়া তুমি কি কৰিলা স্বামী এয়া তুমি কি কৰিলা এই হব এতিয়াৰ পৰা তেন্তে গৈ দুয়োজনে চাবলৈ স্থিৰ নেত্ৰে চিহ্নহীৰ নিজ সন্তানৰ
নিজকে কৰাগৈ প্ৰস্তুত। ৰক্ষা কৰা ৰক্ষা কৰা ৰক্ষা কৰা ধন্য ধন্য কালুকটো সঁচাকৈয়ে উপযুক্ত সেনাপতি তুমি মোৰ। ধ্বংসলীলা সম্বৰণ কৰা দাদা, মই তোমাৰ চৰণত ধৰিছো দাদা, ধ্বংসলীলা সম্বৰণ কৰা। সম্বৰণ হয় দাদা। বুজক বুজক, আজি সকলোৱে ভালদৰে বুজক। কংসৰ ক্ষমতা, কংসৰ শক্তি, কংসৰ পৰাক্ৰম কিমান। এৰি দে পাপিনী, এৰি দে পাপিনী, এৰি দে পাপিনী। দেবী ভগবান, ও অতুল।